নমস্কাৰ ৰায়মনা ক্লাছেছ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ আৰু আজি তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 9ৰ সাধাৰণ বিজ্ঞানৰ প্ৰথম অধ্যায় চেপ্টাৰ 1 আমাৰ চাৰিওকাষৰ বস্তুবোৰ। এই অধ্যায়ৰ অন্তৰ্গত প্ৰশ্নাৱলী আৰু অনুশীলনীত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ আমি আলোচনা কৰিম। যিহেতু অধ্যায়টোত প্ৰশ্নাৱলী আৰু অনুশীলনী মিলি বহুত প্ৰশ্ন আছে, গোটেইখিনি তোমালোকৰ বাবে পঢ়া সম্ভৱ নহয়। সেইবাবে মই ইম্পৰ্টেণ্ট প্ৰশ্নবোৰ তোমালোকক বাছি উলিয়াই দিম, তোমালোকে তাক দি ল'বা। আৰু লগতে আমি আলোচনা কৰিম শৰ্ট কুৱেশ্যন আৰু এক্সট্ৰা MCQ। সো ষ্টুডেণ্টছ, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা লাষ্টলৈকে ভালকৈ চাবা। প্ৰথমতে আলোচনা কৰিম তোমালোকৰ কিতাপৰ প্ৰশ্নাৱলী পেজ নম্বৰ 3 থকা কুৱেশ্যন নম্বৰ 1 তলৰ কোনবোৰ পদাৰ্থ, মানে তলত যিবিলাক বস্তু দিয়া আছে তাৰে কোনবোৰ পদাৰ্থ হয়। এতিয়া যদি তোমালোকে পদাৰ্থ কোনবোৰ যদি বাছি উলিয়াব লাগে তাৰ আগত তোমালোকে জানিব লাগিব যে পদাৰ্থ কি। সেইকাৰণে আমি প্ৰশ্নাৱলীৰ 1 নম্বৰ কুৱেশ্যনটো কৰাৰ আগত দুটামান অতিৰিক্ত প্ৰশ্ন কৰি এনসাৰ কৰি ল'ম, আৰু এইটো বহুত ইম্পৰ্টেণ্ট হয় আৰু উত্তৰবোৰ বহুত চুটিকৈ কৰি দিয়াৰ চেষ্টা কৰিছোঁ মই। প্ৰশ্নটো হ'ল পদাৰ্থ বুলিলে কি বুজা। যদি এতিয়া পাঠটোত তোমালোকে পদাৰ্থৰ বহুতখিনি কথা পঢ়িব লাগিব, সেইকাৰণে তোমালোকে পদাৰ্থ কি জানাটো দৰকাৰ। উত্তৰ হ'ব যিবোৰৰ ভৰ আছে আৰু যিবোৰ ঠাই আগৰে সেইবোৰকে পদাৰ্থ বোলে। মানে যিবোৰ বস্তুৰ ভৰ আছে আৰু ঠাই এখন দখল কৰি ৰাখে। যেনেকৈ আমাৰ মজিয়াত এখন চেয়াৰ ৰাখিলে চেয়াৰৰ এখন ঠাই ধৰি লয় বা দখল কৰি লয়, আৰু চেয়াৰ এখনৰ ভৰ আছে, সেইটো হ'ল এটা বস্তু। তোমালোকে পদাৰ্থ কি বুজিলা। আৰু দ্বিতীয়তে আছে পদাৰ্থৰ অৱস্থা তিনিটা কি কি। আমি পদাৰ্থবোৰক তিনিটা ভাগত ভগাব পাৰি। কি এটা হৈছে গোটা, এটা হৈছে জলীয় আৰু এটা হৈছে গেছীয়। জলীয় মানে হৈছে আমাৰ যিবিলাক পনীয় দ্ৰব্য টাইপৰ বস্তু আছে, পানী হওক, গাখীৰ হওক, চাহ, কফি, তেল, এইবোৰ বস্তু। আৰু গেছীয় যিবোৰ মানে গেছ, এইবোৰৰ পদাৰ্থ যেনেকৈ বায়ু, আমাৰ LPG এটচেট্ৰা, এনেকুৱা বস্তুবোৰ হৈছে কি গেছ। আৰু গোটা বস্তু কোনবোৰ, আমাৰ পৃথিৱীত থকা বিভিন্ন বস্তু যেনে চকী, চেয়াৰ, ঘৰ, এইবিলাক হৈছে গোটা বস্তু। বুজি ল'লা তোমালোকে। এতিয়া আমাৰ এই প্ৰশ্নবোৰ কৰাত ইজি হ'ব। তোমালোকৰ প্ৰশ্নাৱলীত দিয়া আছে পেজ নম্বৰ 3 প্ৰশ্নাৱলীত প্ৰথম নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনবোৰ পদাৰ্থ। তোমালোকে এতিয়া উত্তৰ কৰিব পাৰিবা না। ইয়াত আছে চকী, হয় এইটো পদাৰ্থ হয়। উত্তৰত চোৱা, চকী দিয়া আছে। বায়ু দিয়া আছে, বায়ুটো কি হ'ব গেছীয়। বাদাম দিয়া আছে, বাদামটো হয়, এইটো হৈছে তোমাৰ গোটা। ঠাণ্ডা পনীয়, এইটো হৈছে জলীয়। সুগন্ধি দ্ৰব্যৰ সুবাস, এইটো হৈছে গেছীয়। এইবোৰ হৈছে পদাৰ্থ। কিন্তু ইয়াত এই যে প্ৰেম আছে, ঘৃণা আছে, এইবোৰ কি পদাৰ্থ নহয়, কাৰণ প্ৰেমৰ কোনো ভৰ নাই আৰু ইয়াৰ কোনো ঠাইও আগুৰি নাৰাখে বা দখল নকৰে। সেইকাৰণে এইবোৰ কি ঘৃণা, প্ৰেম, এইবোৰ পদাৰ্থ নহয়। এতিয়া তোমালোকৰ প্ৰশ্নাৱলীত থকা 2 নম্বৰ প্ৰশ্ন তলৰ পৰ্যবেক্ষণটোৰ কাৰণ দৰ্শোৱা। কি পৰ্যবেক্ষণ দিছে। কৰাকৈ ভজা গৰম বস্তুৰ গোন্ধ কেইবা মিটাৰ দূৰৰ পৰা পোৱা যায়, কিন্তু ঠাণ্ডা বস্তুৰ গোন্ধ পাবলৈ ওচৰলৈ যাব লাগে। ইয়াৰ উত্তৰ হ'ব, ইয়াৰ কাৰণ হ'ল গেছৰ বেপনৰ মাত্ৰাত উষ্ণতাৰ বৃদ্ধিৰ লগে লগে বাঢ়ে। গৰম বস্তুৰ ক্ষেত্ৰত বেপনৰ মাত্ৰা বাঢ়ে বাবে বস্তুৰ গোন্ধ বহু দূৰলৈ বাঢ়ি যায়। আনহাতে ঠাণ্ডা বস্তুৰ ক্ষেত্ৰতো বেপনৰ মাত্ৰা কম হয় বাবে গোন্ধ পাবলৈ ওচৰলৈ যাব লাগে। বুজিলা এইটো তোমালোকে। এতিয়া আছে 3 নম্বৰ প্ৰশ্ন এজন ডুবাৰুৱে সাঁতোৰাৰ সময়ত পুখুৰীৰ এইটো পিঠি হ'ব এইটো পিঠি ফালি সোমাই যাব পাৰে। পদাৰ্থৰ কি ধৰ্মৰ ভিত্তিত এইটো সম্ভৱ। উত্তৰ হ'ব পানীৰ অণুসমূহৰ মাজত আকৰ্ষণী বল কম হোৱাৰ বাবে ডুবাৰুৱে পানী ফালি সোমাই যাব পাৰে। মই প্ৰশ্নবোৰৰ উত্তৰ অতি চমুকৈ দিয়াৰ বা অতি চুটিকৈ লিখি দিছোঁ। তোমালোকে ভিডিঅ'টো পজ কৰি এইবোৰ এনসাৰ লিখি ল'বা, ইম্পৰ্টেণ্ট হয়। আৰু যিবিলাক মই তোমালোকক দাগ বাছি উলিয়াই দিম সেইবোৰ তোমালোকে দাগ দি ল'বা যে এইবোৰ ইম্পৰ্টেণ্ট হয়, এইবোৰ আমাক পঢ়িব লাগিব। ঠিক আছে।
আৰু আমি লাষ্টত MCQ আলোচনা কৰিছোঁ আৰু শৰ্ট কুৱেশ্যনো আলোচনা কৰিছোঁ তোমালোকে ভিডিঅ'টো চাই থাকা গোটেইখিনি ইম্পৰ্টেণ্ট বস্তু পাই যাবা 4 নম্বৰ প্ৰশ্ন পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্যবিলাক কি কি এইটো ইম্পৰ্টেণ্ট হয় তোমালোকে দাগ দি লোৱা পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্য হ'ল ইহঁতৰ মাজত খালী ঠাই থাকে ইহঁতৰ মাজত আকৰ্ষণী বল থাকে আৰু ইহঁতে সদায় গতিশীল মানে চলিব পাৰা গতি কৰি থাকে তাৰ পিছত মাজতে আমি দুটামান অতিৰিক্ত প্ৰশ্ন আলোচনা কৰি ল'ম কাৰণ এইবোৰ ইম্পৰ্টেণ্ট হয় ইয়াৰ কাৰণে অতিৰিক্ত প্ৰশ্নবোৰ দিয়া হৈছে কাৰণ ইয়াৰ পিছত যিবিলাক তোমালোকৰ প্ৰশ্নাৱলীত থকা প্ৰশ্ন আহিব এই কোৱেশ্চনৰ উত্তৰটো তোমালোকে বুজি ল'লে সেইবোৰ প্ৰশ্নাৱলীৰ বা অনুশীলনীৰ কোৱেশ্চন তোমালোকৰ কৰাত ইজি হ'ব ইয়াত আছে গলনাংক কি উত্তৰ বায়ুমণ্ডলীয় চাপত যি নিৰ্দিষ্ট উষ্ণতাত গোটা পদাৰ্থ গলিব ধৰে তাক গলনাংক বোলে মানে আমাৰ বায়ুত থকা চাপ বা উষ্ণতা এই দুটা বস্তুৰ বাবে যেতিয়া কোনো এটা বস্তু গলিব ধৰে তেতিয়া হেতু কি কয় গলনাংক বোলে যেনেকৈ বৰফ এটুকুৰা ফ্ৰিজৰ পৰা বাহিৰত উলিয়ালে কি হয় আমাৰ বাহিৰৰ যেহেতু উষ্ণতাটো বেছি সেইভাবে বৰফটো গলিব ধৰে এই গলিব ধৰে যে হেতু হ'ল গলনাংক আৰু এটা আছে কি উতলাংক এই দুইটা কিন্তু ইম্পৰ্টেণ্ট হয় তোমালোকে লিখি ল'বা উতলাংক কি বায়ুমণ্ডলীয় চাপত যি নিৰ্দিষ্ট উষ্ণতাত জলীয় পদাৰ্থ উতলিব ধৰে তাক উতলাংক বোলে যেতিয়া পানী গৰম দিয়া হয় তাত কি দিয়া হয় উষ্ণতাটো বঢ়াই দিয়া হয় তেতিয়া কি হয় তাৰ পানী জলীয় পদাৰ্থৰ কি হয় উষ্ণতা বাঢ়ি যায় বা গৰমটো বাঢ়ি যায় তেতিয়া কি হয় গৰম হৈ যায় তাকে কি বোলে উতলাংক বোলে এতিয়া আছে তোমালোকৰ প্ৰশ্নাৱলী পেজ নম্বৰ 6ত আছে এইবোৰ প্ৰশ্ন তোমালোকে পেজ নম্বৰ 6ৰ প্ৰশ্নাৱলীত কোৱেশ্চন নম্বৰ 1 পদাৰ্থৰ প্ৰতি একক আয়তনৰ ভৰৰ পৰিমাণক মানকে ঘনত্ব বোলে ঠিক আছে ঘনত্ব সমান ভৰ বা আয়তন ঠিক আছে মানে ঘনত্ব হৈছে ভৰ বা আয়তনৰ সমান এতিয়া তোমালোকে প্ৰশ্ন কৰিব লাগিব তলৰ পদাৰ্থবোৰৰ ঘনত্ব ঊৰ্ধ্বক্ৰমত সজোৱা এইবাৰ তোমালোকে ঊৰ্ধ্বক্ৰমত সজাব দিছে যেনেকৈ বায়ু চিমনিৰ পৰা ওলোৱা ধোঁৱা মৌ পানী চকমাটি কপাহ আৰু লো এইবিলাক কি কৰিব লাগিব ঊৰ্ধ্বক্ৰমত সজাব লাগিব কোনটোৰ ভিত্তিত কোনবোৰৰ ঘনত্ব বেছি কাৰ ঘনত্ব বেছি আছে উত্তৰ হ'ব ঊৰ্ধ্বক্ৰমত সজালে হ'ব কি উত্তৰ ঊৰ্ধ্বক্ৰমত সজালে হ'ব চিমনিৰ পৰা ওলোৱা ধোঁৱা ঊৰ্ধ্বক্ৰমত মানে ওলোটা কোনটোৰ ঘনত্ব কম ধোঁৱাৰ ঘনত্ব কম তাৰ পিছত হ'ব বায়ুৰ তাৰ পিছত হ'ব কপাহৰ তাৰ পিছত হ'ব চকৰ তাৰ পিছত হ'ব মৌ তাৰ পিছত হৈছে লো মানে আটাইতকৈ লোৰ ঘনত্ব বেছি তাৰ পিছত হ'ব মৌ তাৰ পিছত হৈছে চক তাৰ পিছত হৈছে কপাহ তাৰ পিছত বায়ু তাৰ পিছত হৈছে কি চিমনিৰ পৰা ওলোৱা ধোঁৱা ঊৰ্ধ্বক্ৰমত মানে ওলোটাটো মানে কমৰ পৰা বেছি লৈকে সজাব দিছে কোনবিলাক বস্তুৰ ঘনত্ব বেছি এইটো তোমালোকে ইম্পৰ্টেণ্ট হয় এইটো তোমালোকে দাগ দি লোৱা এই প্ৰশ্নটো প্ৰশ্নাৱলী 6 নম্বৰ পেজত থকা 1 নম্বৰ প্ৰশ্নটো তোমালোকে দাগ দি লোৱা তাৰ পিছত আছে প্ৰশ্নাৱলী গোটেইখিনি প্ৰশ্ন মই কৰা নাই যিবোৰ ইম্পৰ্টেণ্ট সেইবোৰ দিছোঁ এতিয়া প্ৰশ্নাৱলী ডাইৰেক্ট 4 নম্বৰ প্ৰশ্নটো কৰিম বাকি 2 নম্বৰ 3 নম্বৰ ইমান ইম্পৰ্টেণ্ট নহয় সেইকাৰণে ডাইৰেক্ট 4 নম্বৰ প্ৰশ্নটো দিয়া হৈছে ইয়াত কঠিন পদাৰ্থৰ তুলনাত জলীয় পদাৰ্থৰ ঘনত্ব কম কিন্তু দেখিছানে বৰফ পানীত উপঙে কিয় বাৰু হয় কঠিন পদাৰ্থৰ তুলনাত জলীয় পদাৰ্থৰ ঘনত্ব কম যদিও কিন্তু বৰফ পানীত উপঙে কিয় উপঙে তোমালোকে যদি এটুকুৰা বৰফ পানীত দিয়া দেখিবা তোমালোকে ভাহি থাকে বৰফটো কিয় ভাহি থাকে হেতু সুধিছে বৰফ পানীত উপঙে কাৰণ বৰফৰ ঘনত্ব জলীয় পানীতকৈ কম বৰফৰ ঘনত্ব জলীয় যে পানী আছে পানীৰ ঘনত্বতকৈ বৰফৰ ঘনত্ব কম সেইভাবে বৰফ এটুকুৰা পানীত ভাহি উঠে বা উপঙি থাকে কাৰণ পানীৰ তুলনাত বৰফৰ ভৰতকৈ আয়তনৰ পৰিমাণ বেছি সেইভাবে কি হয় পানীত বৰফ উপঙি থাকে এতিয়া তোমালোকৰ প্ৰশ্নাৱলী পেজ নম্বৰ 9ত থকা 1 নম্বৰ প্ৰশ্ন তলত দিয়া উষ্ণতা সেন্টিগ্ৰেড স্কেলত প্ৰকাশ কৰা ইয়াত তোমালোকে এটা বস্তু এটা কথা মনত ৰাখিব লাগিব যেতিয়া তোমালোকে ইয়াত আছে 300K
কে মানে হৈছে কেলভিন তোমালোকে মনত ৰাখিবা কে মানে হৈছে কেলভিন কেলভিনৰ পৰা যেতিয়া তোমালোকে সেন্টিগ্ৰেডত লবা তেতিয়া কি কৰিব লাগিব এই 300 কেলভিনক তোমালোকে 273 ৰে মাইনাস কৰি দিবা বা বিয়োগ কৰি দিলে কি হ'ব যেটো ওলাব হেতু তেতিয়া কি হ'ব সেন্টিগ্ৰেডত পৰিণত হৈ যাব গতিকে 300 ৰ পৰা যদি তোমালোকে 273 মাইনাস কৰি দিয়া কিমান থাকে 27 থাকে তো 300 বা 300 কেলভিনৰ সেন্টিগ্ৰেডত ললে কিমান হ'ব 27 বা 27 সেন্টিগ্ৰেড এতিয়া তোমালোকে বি নম্বৰটো কৰা 573 কেলভিনক কিমানে মাইনাস কৰিব লাগে এটা তোমালোকে মনত ৰাখিবা সদায় 273 ৰে মাইনাস কৰিব লাগিব 273 ৰে মাইনাস কৰিলে কিমান ওলাব 300 তো 573 কেলভিনক যদি তোমালোকে সেন্টিগ্ৰেডত পৰিণত কৰা বা পৰিৱৰ্তন কৰা কি হ'ব 300 সেন্টিগ্ৰেড বুজিলা তোমালোকে এইটো ইম্পৰ্টেন্ট হয় এইটো তোমালোকে দাগ দিলো কোশ্চেন নম্বৰ 2 তলৰ উষ্ণতা বিলাকত পানীৰ ভৌতিক অৱস্থা কি হ'ব এনেকৈ তলত এটা কৈ মান দিয়া আছে এটো থাকিলে ইমান ডিগ্ৰী থাকিলে পানীৰ অৱস্থাটো কি হ'ব যেতিয়া 250 ডিগ্ৰী সেলসিয়াস পানী এটা উষ্ণতা হ'ব বা গৰম দিয়া হ'ব তেতিয়া কি হ'ব পানীটো গৰম হৈ ভাপ হৈ উৰি যাব তেতিয়া কি হ'ব গ্যাস হ'ব 100 ডিগ্ৰী সেলসিয়াস হলেও কিন্তু গ্যাস হ'ব যেতিয়া 0 ডিগ্ৰী হ'ব তেতিয়া কি হ'ব বৰফ হৈ যাব এটা তোমালোকে মনত ৰাখিবা যেতিয়া 0 ডিগ্ৰী হ'ব তেতিয়া বৰফ হৈ যাব তেন্তে তোমালোকে ভালকে মনত ৰাখিবা যেতিয়া 250 100 এনেকৈ মান চাবা তেনেহলে পানীৰ অৱস্থা কি হৈ যাব গ্যাস হৈ যাব এই উত্তৰ তোমালোকে চাব পাৰিছা দুটাই গ্যাস আছে 250 তো গ্যাস আছে আৰু 100 তো কি আছে গ্যাস আছে এটো ইম্পৰ্টেন্ট হয় তোমালোকে দাগ দি লব পাৰা 3 নম্বৰ প্ৰশ্ন কোনো পদাৰ্থৰ ভৌতিক অৱস্থাৰ পৰিৱৰ্তন সময়ছোৱাত উষ্ণতা স্থিৰ হৈ থাকে কিয় উত্তৰ হ'ব কাৰণ প্ৰয়োগ কৰা তাপ কণিকাবোৰৰ মাজত আকৰ্ষণ বল অতিক্ৰম কৰি অৱস্থাৰ পৰিৱৰ্তন ঘটাবলৈ ব্যৱহাৰ কৰা হয় সেইভাবে কি হয় কোনো পদাৰ্থৰ ভৌতিক অৱস্থাৰ পৰিৱৰ্তন সময়ছোৱাত ইয়াৰ উষ্ণতা কি হয় স্থিৰ হৈ থাকে 4 নম্বৰ প্ৰশ্ন বায়ুমণ্ডলীয় গেছ জলীয় কৰিব পৰা পদ্ধতি এটা কোৱা যি বায়ুমণ্ডলীয় যিবোৰ গেছ আছে গেছবোৰক আমি কেনেকৈ জলীয় বা পানীয় মানে পানীৰ আকাৰত কৰিব পাৰি মানে পৰিৱৰ্তন কৰিব পাৰি কেনেকৈ পৰিৱৰ্তন কৰিব পাৰি এটা পদ্ধতিৰ নাম হ'ল বায়ুমণ্ডলীয় গেছ চাপ দি ঠাণ্ডা কৰিলে জলীয় হয় এটা গেছক তোমালোকে যেতিয়া ঠাণ্ডা কৰিবা অতি ঠাণ্ডা কৰিলে কি হৈ যাব জলীয় পদাৰ্থ হৈ যাব জলীয় মানে যেনেকৈ পানী এটা জলীয় পদাৰ্থ এটা গেছ আকাৰৰ বস্তু চাবা তোমালোকে নাইট্ৰজেন কি কৰা যায় জলীয় আকাৰত পৰিৱৰ্তন কৰা যায় কেনেকৈ পৰিৱৰ্তন কৰা যায় গেছৰ চাপ দি কি কৰা হয় ঠাণ্ডা কৰিলে কি হয় জলীয় হৈ যায় প্ৰশ্নাৱলী পেজ নম্বৰ 10 ত থকা প্ৰথমটো প্ৰশ্ন ইয়াৰ আগৰ কোশ্চেনটো কিন্তু ইম্পৰ্টেন্ট হয় তোমালোকে এটো দাগ দি লবা এটো কিন্তু ইম্পৰ্টেন্ট হয় এই প্ৰশ্নটো ইম্পৰ্টেন্ট হয় তোমালোকে দাগ দি লবা কি আছিল ইয়াৰ প্ৰশ্নটো ডিজাৰ্ট কুলাৰ এটাই শুষ্ক গৰম দিনত ভালকৈ ঠাণ্ডা কৰে কিয় উত্তৰ হ'ব কাৰণ শুকান গৰম দিনত উষ্ণতাৰ বৃদ্ধি আৰু আৰ্দ্ৰতা কম হোৱা বাবে পানীৰ বাষ্পীভৱন খৰতকীয়া হয় সেইভাবে কি হয় গৰম দিনতো ভালকৈ ঠাণ্ডা হয় এটো ইম্পৰ্টেন্ট হয় তোমালোকে দাগ দি লবা 2 নম্বৰ প্ৰশ্ন গ্ৰীষ্মকালত মাটিৰ কলহৰ পানী ঠাণ্ডা হৈ থাকে কিয় ভেৰি ইম্পৰ্টেন্ট কোশ্চেন হয় এটো তোমালোকে দাগ দি লোৱা উত্তৰ হ'ব কাৰণ মাটিৰ কলহৰ ছিদ্ৰৰ মাজেৰে পানী বাহিৰলৈ ওলাই থাকে এই পানীৰ বাষ্পীভৱন হয় বাষ্পীভৱনৰ বাবে ভিতৰৰ পানী কি হয় ঠাণ্ডা হৈ থাকে তোমালোকে বুজি জানে এটো অতি ছুটি গৈ আৰু বহুত ভালকৈ আনসাৰবোৰ লিখি দিয়া আছে তোমালোকে এইবোৰ বহিত নোট কৰি লবা আৰু ৰিভিজন কৰিবা এইবোৰ তোমালোকৰ ফাইনেলত হাফ ইয়াৰলি ইউনিটত আহিব এইবোৰ প্ৰশ্ন আৰু ইম্পৰ্টেন্ট হয় 3 নম্বৰ প্ৰশ্ন হাতৰ তলুৱাত এচিটন পেট্ৰল বা সুগন্ধি আতৰ ঢালি ললে অনুভৱ হয় কিয় 3 নম্বৰ প্ৰশ্ন হাতৰ তলুৱাত এচিটন পেট্ৰল সুগন্ধি আতৰ ঢালি ললে ঠাণ্ডা অনুভৱ কিয় হয়
তোমালোকে মনত পৰে না যেতিয়া তোমালোকে কিবা এটা যেনেকৈ বডি স্প্ৰে মানে চেণ্ট যে আছে আমি যে পাৰফিউম ব্যৱহাৰ কৰোঁ এবাৰ হাতত মাৰি চাবাচোন কিমান ঠাণ্ডা পেট্ৰল হাতত লৈ চাবাচোন কিমান ঠাণ্ডা এচিড ঠাণ্ডা হয় তোমালোকে কিয়ৰ ঠাণ্ডা অনুভৱ কৰোঁ আমি সেইটো উত্তৰ কৰিব লাগে কাৰণ এচিডন পেট্ৰল বা সুগন্ধি আঁতৰৰ অনুবোৰে হাতৰ তলুৱা আৰু ইয়াৰ চাৰিওফালৰ পৰা তাপ শক্তি সংগ্ৰহ কৰে আৰু কি কৰে বাষ্পীভূত হয় বাষ্পীভৱনৰ বাবে হাতৰ তলুৱাত ঠাণ্ডা অনুভৱ হয় ইম্পৰ্টেণ্ট হয় কোৱেশ্চনটো তোমালোকে দাগ দি ল'বা এইটোও ইম্পৰ্টেণ্ট কোৱেশ্চন হয় 4 নম্বৰ প্ৰশ্ন আছে গৰম চাহ বা গাখীৰ কাপত লৈ খোৱাতকৈ প্লেটত লৈ খোৱা সহজ কিয় মানে গৰম চাহ যদি তোমালোকে কাপত খোৱা আমি অতি সহজে খাব নোৱাৰি কিন্তু প্লেটত ল'লে খোৱাত সহজ হয় উত্তৰ হ'ব কাৰণ কাপতকৈ প্লেটৰ পৃষ্ঠকালি বেছি ঠিক আছে ইয়াত কৈছে মানে কাপটো হৈছে এনেকুৱা চুটি থাকে আৰু প্লেটখন কি থাকে এনেকৈ ইয়াৰ পৃষ্ঠকালিটো বেছি থাকে ফলত প্লেটত বাষ্পীভৱন খৰতকীয়া হয় আৰু চাহ বা গাখীৰ সোনকালে ঠাণ্ডা হয় এই যি চাহৰ যি গৰম আছে এই পৃষ্ঠকালি গোটেইখিনিতে এই গৰমটো ভাগ হৈ যোৱাত ইয়াৰ গৰমটো অতি সোনকালে কমি যায় আৰু ইয়াৰটো পৃষ্ঠকালি কম সেইকাৰণে আমি প্লেটত ল'লে সোনকালে চাহ খাব পাৰি গৰম চাহ 5 নম্বৰ প্ৰশ্ন গ্ৰীষ্মকালত আমি কি ধৰণৰ কাপোৰ পিন্ধিব লাগে উত্তৰ গ্ৰীষ্মকালত বগা কাপোৰ পিন্ধিব লাগে তেতিয়া আমাৰ কি হয় গৰম কম লাগে এইটো ইম্পৰ্টেণ্ট কোৱেশ্চন হয় ইয়াৰ 4 নম্বৰ কোৱেশ্চনটো ইম্পৰ্টেণ্ট হয় তোমালোকে দাগ দি ল'বা এতিয়া আমি আলোচনা কৰিম তোমালোকৰ অনুশীলনীত থকা প্ৰথম নম্বৰ প্ৰশ্নবোৰ কিন্তু অতি চুটিকৈ উত্তৰ লিখি দিয়া হৈছে তোমালোকক আৰু ইম্পৰ্টেণ্টবোৰ কোৱেশ্চনবোৰ সিলেক্ট কৰা হৈছে আৰু আমি লাষ্টত এমসিকিউ আৰু শৰ্ট কোৱেশ্চন আলোচনা কৰিছোঁ তোমালোকে ভিডিঅ'টো ভালকৈ চাই থাকিবা কোৱেশ্চন নম্বৰ 1ত আছে তলৰ উষ্ণতা বিলাক সেন্টিগ্ৰেডত প্ৰকাশ কৰা এনেকৈ উষ্ণতা দিয়া আছে এইবিলাকত আমাক কি কৰিব লাগে সেন্টিগ্ৰেডত পৰিণত বা পৰিৱৰ্তন কৰিব লাগে ইয়াত আছে কেলভিনত এই কে যে আছে 293 কে 470 কে মানে হৈছে কেলভিন 293 কেলভিন যেতিয়া আমি সেন্টিগ্ৰেডত কনভাৰ্ট কৰিম কেনেকৈ কনভাৰ্ট কৰিম 293 ক আমি কি কৰিম মাইনাস 273 ৰে মাইনাস কৰিলে ওলাই যাব ইয়াত সোৱা তোমালোকে ইয়াত দিয়া আছে 293 মাইনাস 273 সংখ্যাটো যিমানে নহওক কিয় যদি কেলভিনৰ পৰা সেন্টিগ্ৰেডত তোমালোকে কনভাৰ্ট কৰিব লাগে বা পৰিৱৰ্তন কৰিব লাগে সদায় এটা কথা মনত ৰাখিবা কেলভিনৰ পৰা সেন্টিগ্ৰেডত পৰিৱৰ্তন কৰোঁতে সদায় মাইনাস 273 কৰিলে হৈ গ'ল কিমান হ'ব ইয়াত 293 কেলভিনৰ পৰা 273 মাইনাস কৰিলে কিমান ডিগ্ৰী হ'ব সেন্টিগ্ৰেড হ'ব 20 সেন্টিগ্ৰেড সেম এনেকৈ বি নম্বৰটো দিয়া আছে 470 কেলভিন 470 কেলভিনৰ পৰা আমি কেনেকৈ কৰিব লাগে মাইনাস 273 কৰিলে কিমান হ'ব 197 ডিগ্ৰী সেন্টিগ্ৰেড ঠিক আছে এনেকৈ তোমালোকে মনত ৰাখিবা যে কেলভিনৰ পৰা যদি সেন্টিগ্ৰেডত লৈ আমি পৰিৱৰ্তন কৰোঁ সদায় কি কৰিম মাইনাস 273 কৰিব লাগিব এই সংখ্যাটো যিমানে নিদিয়ক যিকোনো সংখ্যা দিব পাৰে তোমালোকে কি কৰিবা 273 ৰে মাইনাস কৰি দিবা ঠিক আছে এতিয়া কৰিম তোমালোকৰ তলৰ উষ্ণতাবিলাক কেলভিনত লিখা ওপৰত আমি কি লিখিছিলো সেন্টিগ্ৰেডত লিখিছিলো সেন্টিগ্ৰেডত কেনেকৈ লিখিছিলো মাইনাস 273 এতিয়া কেলভিনত লিখিব দিছে কেলভিনত আমি কেনেকৈ লিখিম যেনেকৈ 25 ডিগ্ৰী সেন্টিগ্ৰেড আছে এইটো কেলভিনত কনভাৰ্ট কৰিব লাগে কেলভিনত কনভাৰ্ট কৰিব লাগিলে কেনেকৈ কনভাৰ্ট কৰিম প্লাস 273 সেম বস্তুটো তোমালোকে ওলৰাই দিলে হৈ যাব কি হ'ব 25 ডিগ্ৰী কিমানেৰে প্লাস কৰিব লাগিব 273 ৰে যদি আমি প্লাস কৰি দিম এইটো কেলভিনত আহি যাব কিমান হ'ব 298 কেলভিন ঠিক আছে আৰু বি নম্বৰ দিয়া আছে 373 সেন্টিগ্ৰেড ঠিক আছে আমি কেনেকৈ কৰিম প্লাস কৰিম কিমান প্লাস কৰিম 273 প্লাস কৰিম তেতিয়া কি হ'ব 464 কেলভিন তোমালোকে এটা বস্তু তোমালোকে বহিত লিখি লোৱা এতিয়া যেতিয়া তোমালোকে কেলভিনৰ পৰা সেন্টিগ্ৰেড লৈ কি কৰিবা কনভাৰ্ট কৰিবা কি কৰিবা মাইনাস 273 কৰিবা ঠিক আছে আৰু যেতিয়া তোমালোকে কেলভিনৰ সেন্টিগ্ৰেডৰ পৰা কেলভিন লৈ কনভাৰ্ট কৰিবা কি কৰিবা তোমালোকে প্লাস
273 কৰিলে হৈ যাব। এই দুটা নিয়ম তোমালোকে ভালকৈ মনত ৰাখা। কেলভিনৰ পৰা চেণ্টিগ্ৰেডত ল'লে মাইনাছ হ'ব আৰু চেণ্টিগ্ৰেডৰ পৰা কেলভিন লৈ ল'লে কি হ'ব প্লাছ হ'ব। এইখিনিয়ে ভালকৈ বুজি ল'লে এক্সামত যিকোনো আহিলে তোমালোকে পাই যাবা। এতিয়া আছে তোমালোকৰ প্ৰশ্ন নম্বৰ 3 কাৰণ দৰ্শোৱা। এই নম্বৰ হৈছে খোলা ঠাইত নেফথেলিন বল কেইদিনমান থৈ দিলে নাইকিয়া হৈ যায়। এইটো কাৰণ কিয় নাইকিয়া হৈ যায়? ইয়াৰ উত্তৰ হ'ব কাৰণ ঊৰ্ধ্বপাতন প্ৰক্ৰিয়াৰে নেফথেলিন বল পোনে পোনে পেশীয় অৱস্থালৈ ৰূপান্তৰিত হয়। আৰু দ্বিতীয় নম্বৰটো কি দিছে? দূৰৰ পৰাই আঁতৰৰ গোন্ধ পোৱা যায়। কিয় পোৱা যায় কাৰণটো লিখিব লাগে। আৰু ইয়াৰ কাৰণটো হ'ল কাৰণ আঁতৰৰ অণুসমূহে খুব বেগত চাৰিওফালে গতি কৰে। বেগত মানে হৈছে স্পীডত যাব পাৰে। এই আঁতৰত থকা অণুবোৰ খুব স্পীডত যাব পাৰে বা গতি কৰিব পাৰে। সেইকাৰণে আমি কি পাওঁ? দূৰৰ পৰা ইয়াৰ গোন্ধ পাওঁ। 4 নম্বৰ প্ৰশ্ন কণিকাবোৰৰ মাজৰ আকৰ্ষণ বলৰ ঊৰ্ধ্বক্ৰমত সজোৱা। ঊৰ্ধ্বক্ৰমত মানে হৈছে ওলোটা ফালক, মানে কমৰ পৰা বেছি ফালে যাব লাগিব। কোনটো ক্ষেত্ৰত যাব লাগিব? কণিকাবোৰৰ মাজত আকৰ্ষণৰ যিটো বল আছে কাৰ কম কাৰ বেছি এনেকৈ যাব লাগিব। কি দিয়া আছে? পানী, চেনি আৰু অক্সিজেন। সবতকৈ কম আছে কাৰ? অক্সিজেন। অক্সিজেনৰ পিছত কাৰ বেছি আছে? পানীৰ পিছত কাৰ বেছি আছে? চেনি। এনেকৈ এইটো হৈছে ঊৰ্ধ্বক্ৰম। ঠিক আছে। তাৰপিছত আছে তোমালোকৰ 5 নম্বৰ প্ৰশ্ন তলৰ উষ্ণতাত পানীৰ ভৌতিক অৱস্থা কি? তলত যে কিছুমান উষ্ণতা দিয়া আছে এইবোৰত পানীৰ অৱস্থা কি হয়, কেনেকৈ থাকে? এইটো যে 25 আছে, 25 হলে কি হ'ব? জুলীয়া হ'ব। ঠিক আছে। যেতিয়া 25তকৈ বেছি হ'ব, 100 হ'ব বা 200 হ'ব, তেতিয়া কি হ'ব? এইটো গেছীয় হৈ যাব। 0 ডিগ্ৰী থাকিলে কি হ'ব? গোটা অৰ্থাৎ বৰফ হৈ যাব। 100 ডিগ্ৰী হ'লে কি হ'ব? গেছীয় হৈ যাব। ইয়াত চোৱা তোমালোকে এৰ এনসাৰ আছে জলীয়া। 25 ডিগ্ৰী সেলসিয়াছ হ'লে পানীৰ অৱস্থা কি হ'ব? জুলীয়া হ'ব অৰ্থাৎ পানীয় আকাৰত থাকিব। তাৰপিছত 0 ডিগ্ৰী হ'লে কি হ'ব? গোটা অৰ্থাৎ বৰফ হ'ব। আৰু 100 ডিগ্ৰী সেলসিয়াছ হ'লে কি হ'ব? গেছ হ'ব। গেছ হ'ব মানে উৰি যাব, ভাপ হৈ যেতিয়া বেছি উষ্ণতা বাঢ়িব, ভাপ হৈ উৰি যাব, তেতিয়া কি হ'ব? গেছ হ'ব। 7 নম্বৰ 273 কে উষ্ণতাত থকা বৰফে একে উষ্ণতাত থকা পানীতকৈ বেছি ঠাণ্ডা কৰে কিয় কৰে? কাৰণ 273 কে উষ্ণতাত বৰফৰ কণিকাবোৰৰ তুলনাত পানীৰ কণিকাবোৰত নিহিত শক্তিৰ পৰিমাণ অধিক। সেইবাবে একে উষ্ণতাত বৰফ পানীতকৈ বেছি ঠাণ্ডা। এইবোৰ ইম্পৰ্টেণ্ট কোৱেশ্চন, তোমালোকে ভালকৈ লিখি ল'বা। ঠিক আছে। 8 নম্বৰ প্ৰশ্ন উতলা পানী আৰু ভাপৰ কোনটো বেছিকৈ পুৰিব? উতলা পানী বেছিকৈ পুৰিব নে ভাপৰ পানী বেছিকৈ পুৰিব? কোনটো বেছি পুৰিব? পানীৰ ভাপে কি কৰিব? বেছিকৈ পুৰিব। এতিয়া আমি আলোচনা কৰিম তোমালোকৰ পাৰ্ট ভিত্তিক কিছুমান MCQ আৰু শৰ্ট কোৱেশ্চন। ঠিক আছে। এইবোৰ আজি বৰ্তমান তোমালোকৰ এক্সামত অহা দেখা যায় আৰু এইবোৰ কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। তোমালোকৰ পাঠৰ পৰা ভিতৰৰ পৰা এইবোৰ বনোৱা হৈছে। কিন্তু পানীৰ উতলাংক কিমান? পানীৰ উতলাংক 100 ডিগ্ৰী সেলসিয়াছ। বৰফৰ গলনাংক কিমান? 0 ডিগ্ৰী সেলসিয়াছ। ঠিক আছে। বা যদি কেলভিনত থাকে কিমান হ'ব? 273 কেলভিন। আৰু যদি সেন্টিগ্ৰেডত থাকে কিমান হ'ব? 0 ডিগ্ৰী সেলসিয়াছ। 3 নম্বৰ প্ৰশ্নটো হ'ল কোনটো খৰ প্ৰক্ৰিয়া কোনটো? এইটো হৈছে উতলন। উতলনটো হৈছে কি? খৰ প্ৰক্ৰিয়া। ইম্পৰ্টেণ্ট প্ৰশ্নবোৰ তোমালোকে বহিত লিখি ল'বা আৰু প্ৰেক্টিছ কৰিবা। 4 নম্বৰ কোনটো পদাৰ্থ নহয়? তলত কোনটো পদাৰ্থ নহয়? আমি জানো কিতাপৰ ভৰ আছে, ই পদাৰ্থ হয়। গাখীৰৰ ভৰ আছে, শিলৰ ভৰ আছে। আৰু এই গোটেইকেইটা কি কৰে? ঠাই দখল কৰে বা অধিকাৰ কৰে। কিন্তু প্ৰেমৰ ভৰ নাই বা ঠাই দখল নকৰে, সেইকাৰণে প্ৰেম পদাৰ্থ নহয়। ঠিক আছে। 5 নম্বৰ হ'ব তলত দিয়া বোৰৰ সম্পূৰ্ণ নাম লিখা। LPG আৰু CNG এই দুটাৰ সম্পূৰ্ণ নাম লিখিব দিছে। LPGৰ সম্পূৰ্ণ নাম হ'ল লিকুইড পেট্ৰলিয়াম গেছ। এইবোৰ তোমালোকৰ এক্সামত আহিব পাৰে। ঠিক আছে। আৰু CNGৰ ফুল ফৰ্ম হ'ব কম্প্ৰেছড নেচাৰেল গেছ। চেপ্টাৰটো আমি এইখিনিতে সমাপ্ত কৰিলোঁ। আশা কৰিছোঁ তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে। ভাল লাগিলে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি শ্বেয়াৰ কৰি দিবা। আৰু তোমালোকক কোনটো ছাবজেক্টত ভিডিঅ' লাগে তোমালোকে কমেণ্ট কৰি জনাবা। মই নিশ্চয় তোমালোকৰ বাবে ভিডিঅ' অনাৰ চেষ্টা কৰিম। ধন্যবাদ।